এইবাৰ 2025-26 চনৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যিখন জনমুখী যিখন ৰাইজৰ কাৰণে সুবিধা হোৱা যিখন বাজেট উত্থাপন কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছো। লগতে আমাৰ অজন্তা নেওগ বাইদেউ ডাঙৰীয়ানীকো আমি ধন্যবাদ জনাইছো। লগতে আজি আমাৰ প্ৰেছ মিটত আমাৰ মাজত উপস্থিত আছে আমাৰ দক্ষিণ কামৰূপৰ ভিতৰত একমাত্ৰ বিধায়ক আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, তেখেতক আমি ধন্যবাদ জনাইছো। আপোনালোকে আটাই গম পায় যে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ এটা কিছুমান আমাৰ বিৰোধীবিলাকে আমাৰ ওপৰত এটা মিছা বদনাম গায় যে তেওঁলোকে কয় যে ভাৰতীয় জনতা পাৰ্টি দল সদায় পুঁজিপতিৰ লগত আছে। আমাৰ সেই এটা মিছা কথা তেওঁলোকে কয়, কিন্তু এই বাজেটে 100% প্ৰতিপন্ন কৰিছে যে ভাৰতীয় জনতা পাৰ্টি দল ৰাইজৰ লগত আছে, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত ৰাইজৰ লগত আছে। এইটো একেবাৰে সঁচা কথা। চাওক আপোনালোকে দেশ প্ৰমাণ আছে, যেনেকে এইবাৰ আমাৰ বাজেটত 12 লাখ টকাৰে আয়কৰ ৰেহাই কৰি দিছে। এইটো চিন্তা কৰক আপোনালোকে, এজন স্কুলৰ টিচাৰে হওক বা এজন কেৰাণী বা আপোনাৰ বড়োবাবু তেওঁলোকৰ হওক, তেওঁলোকৰ মেক্সিমাম দৰমহা 70-80 হাজাৰ 90 হাজাৰলৈ যোৱা টানে। এনেকুৱা অৱস্থাত 12 লাখ টকালে তেওঁলোকে আয়কৰ ৰেহাই কৰি দিছে। অসম চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ এটাই সপোন যে 2047 চনত ভাৰতবৰ্ষক বিশ্বগুৰু আসনত বহুৱাব লাগে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সিদিনা কৈছে যে 2026 চনৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বা ভাৰতীয় জনতা পাৰ্টি দলে বা অসম চৰকাৰে চিন্তা কৰা নাই, চিন্তা কৰিছে কি 2047 চনৰ কথা চিন্তা কৰিছে। প্ৰতিটো ক্ষেত্ৰত আপোনালোকে চিন্তা কৰক, যেনেকে কেনেকুৱা ধৰণৰ কৰিছে এটা কথা আপোনালোকে চাওক, যিবিলাক আমাৰ মন্দিৰ আছে প্ৰতিবিলাক মন্দিৰত 3 লাখকে টকা দিছে। আৰু আমাৰ এই 3.0 আমাৰ অৰুণোদয় আঁচনি আহি আছে, ৰেচন কাৰ্ড থকা মানুহবিলাকক আমাৰ এয়া অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে। আৰু কি কৰিছে, ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলা আই মাতৃক 25 টকা দৰত দাইল, 20 টকা দৰত চেনি আৰু 10 টকা দৰত নিমখ দিয়াৰ ব্যৱস্থা কৰিছে। এনেকুৱা জনমুখী প্ৰতিটো কাম কৰি গৈছে। আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ অহাৰ আগতে অসমত কি আছিল, অসমত মাত্ৰ 7খন মেডিকেল কলেজ আছিল। বৰ্তমান 14খন মেডিকেল কলেজ আজি অসমত স্থাপন হৈছে। সেইকাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আৰু অজন্তা নেওগ বাইদেউ আমি ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ তৰফৰ পৰা আজি ৰাইজৰ যিখন বাজেট, নিম্ন মধ্যবিত্তৰ যিখন বাজেট উত্থাপন কৰিছে তাৰ কাৰণে আমি বহুত আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো। যেনেকে অসমখন যাতে আগবাঢ়ি যায় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ বক্তব্যৰ সামৰি মাৰিছো। আপোনালোকে সাংবাদিক সকলে গমেই পায় যে এডভান্টেজ আছাম কৰি পেলাই কি কৰিলে, চমক সৃষ্টি কৰিলে, ধুনীয়া লাইট দিলে, কিবা দিলে, আমি অসমে কি পালো এতিয়াও কয়। বিৰোধী পক্ষে এতিয়াও কয়, আপোনালোকে যেতিয়া বুমটো লৈ যায় তেতিয়াই কয় যে কি পালো আমি অসম এডভান্টেজ আছাম কৰি পেলাই। আপোনালোকক জনাই দিম যে এডভান্টেজ আছাম যেতিয়া প্ৰথমখন হৈছিলে, ছেকেণ্ডটো আমি বহুত বেছি আৰু ভাল হৈছে, এডভান্টেজ আছাম প্ৰথমখন যেতিয়া কৈছিলে যে একোৱে লাভ নহব, যিমান পইচা গৈছে একোৱে নাহিব, আপোনালোকক জনাই যে 87,291 কৰোৰ টকা ইতিমধ্যে সেই এডভান্টেজ আছাম যি প্ৰথমখন হৈছিল তাৰ পৰা ইনভেষ্টমেণ্ট এতিয়া অসমে পাইছে। মই দীঘলীয়া কোম্পানীৰ লিষ্ট আছে, কোম্পানীবিলাকৰ নাম নকওঁ আপোনালোকৰ, দীঘলীয়া লিষ্ট আছে। সকলো কোম্পানীয়ে, যিবিলাক কোম্পানীয়ে পাৰ্টিচিপেট কৰিছে প্ৰায়বিলাক কোম্পানীয়ে অসমত ইনভেষ্টমেণ্ট কৰিছে। এডভান্টেজ আছাম 2.0 যিটো আমাৰ বৰ্তমানো হৈ গ'ল, সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত তেওঁ নিজে পৰিভ্ৰমণ কৰিছে, নিজে ছিংগাপুৰ গৈছে, নিজে জাপান গৈছে, নিজে কোৰিয়া গৈছে, বিভিন্ন দেশত তেওঁ গৈছে, গৈ পেলাই মাল্টিনেশ্যনেল কোম্পানীসকলক নিমন্ত্ৰণ কৰিছিলে। আৰু এডভান্টেজ আছাম 2.0 সেইকাৰণে এটা বৃহৎ এইবাৰ ছাকচেছ আমি পাইছো, কিয়নো এইবাৰ 5,12,000তকৈও অধিক কোটি টকাৰ ইনভেষ্টমেণ্টৰ কাৰণে ইতিমধ্যে চুক্তিত স্বাক্ষৰ হৈছে। আমাৰ পলাশবাৰী সমষ্টিও তাৰ বহুকেইটা আমাৰ অৰ্গেনাইজেশ্যন ইয়াতে আহিব, যি এডভান্টেজ আছামত চুক্তি হৈছে। আমাৰ পলাশবাৰী সমষ্টিত মই আজি ঘোষণা নকৰোঁ, আমাৰ পলাশবাৰী সমষ্টিত বহুখিনি স্কিম এডভান্টেজ আছামৰ 2.0 জৰিয়তে আহি আছে। মুঠৰ ওপৰত এজে হ'ল আমাৰ সামগ্ৰিকভাৱে এই বাজেটখন সকলো ছেগমেণ্ট, কৃষিয়ে হওক আপোনালোকে নিজে দেখিছে, স্বাস্থ্যই হওক, ইতিমধ্যে আপোনালোকে এডুকেশ্যনেই হওক, এডুকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে জানে যে দক্ষিণ কামৰূপৰ বহুবিলাক স্কুল ইতিমধ্যে ধুনীয়াকৈ বনাই থকা হৈছে। আমাৰ
অফিচৰ ওচৰৰ উপৰালি হাইস্কুল প্ৰায় সম্পূৰ্ণ হৈছে আপোনালোকে চাব যাব পাৰে 8 কোটি টকাৰ যি হৈছে ধুনীয়া এটা যিটো নেকি বিল্ডিংটো দেখিলে পঢ়ো যেন লাগে আৰু এবাৰ যাতে পঢ়ো আমি নিজে ষ্টুডেণ্ট আছিলো তাৰে আমি এবাৰ অঞ্জনাও তাৰ ষ্টুডেণ্ট আছিলে আমি আৰু এবাৰ আপোনালোক প্ৰায়বিলাক তাত ষ্টুডেণ্ট আছিলে এবাৰ পঢ়ো যেন লাগে RP হাইস্কুল বনাই থকা হৈছে ঠিক তেনেদৰে পলাকবাৰী বয়জ হাইস্কুলৰ কাম 2 এদিনতে আৰম্ভ ঠিক তেনেদৰে ছয়গাং হাইস্কুলৰ কাম আৰম্ভ হৈছে প্ৰায়বিলাক দক্ষিণ গোৱাৰ বহুবিলাক শিক্ষানুষ্ঠান ইতিমধ্যে ভালদৰে বনাই থকা হৈছে এই ক্ষেত্ৰত অন্য যত যি দিশ আছে ইৰিগেশ্যন হওক পাব্লিক হেল্থ হওক সকলো দিশতে এই বাজেটখনৰ জৰিয়তে এবাৰ যে আমাৰ অসমখন যে এটা নতুন এটা ৰূপ দিয়াৰ চেষ্টা কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমখন যে শ্ৰেষ্ঠ ৰাজ্যত সঁচাই পৰিণত হ'ব তাৰ এটা প্ৰতিফলন এই বাজেটৰ জৰিয়তে হৈছে মই বেছি দীঘলীয়া নকৰো পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আজি সংবাদ মেলখনত অহাৰ কাৰণে আৰু ইয়াৰ লগে লগে আপোনালোকক জনাব পাই সুখী হৈছো যে অহা 19 তাৰিখে মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় পলাকবাৰীত পদাৰ্পণ কৰিব আমাৰ এইবাৰ যি ঘৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে আমাৰ বহুবিলাক দুখীয়া মানুহক এইবাৰ বহুবিলাক ব্যক্তি এইবাৰ ঘৰ পাব এই ব্যক্তিসকলক প্ৰথম যিটো কিস্তি এই কিস্তি আমাৰ পলাকবাৰী সমষ্টিত চেণ্ট্ৰেল মিটিংখন পলাকবাৰী সমষ্টিত হ'ব অহা 19 তাৰিখে আমি ভাবিছো আগাৰ ৰামপুৰ ফিল্ডত আমি সেই সভাখন আয়োজিত কৰিম তাত মাননীয় মুখ্যমন্ত্ৰী নিজে থাকিব সেইকাৰণে সেইদিনাখনো আপোনালোকৰ আটাইৰে সহযোগিতা আমি কামনা কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত